চিপৰাঙে গৰম কৰিছে ৰাজ্যৰ ৰাজনীতি। কোনে কাক কোট মাৰিলে চিপৰাং? মন্ত্ৰী ৰঞ্জিত দাসৰ ফেচবুক পোষ্টে লগাইছে খলকনি। বিৰোধীৰ মাজতো সৃষ্টি প্ৰতিক্ৰিয়াৰ। চিপৰাং ৰাজনীতিয়ে গৰম কৰিছে ৰাজ্যৰ ৰাজনীতি আৰু এই চিপৰাং ৰাজনীতিৰ বাবে এইবাৰ নিৰ্বাচনত মুখ ঠেকেচা খাব পাৰে বহু কেইগৰাকীমান বিধায়কে। ৰাজ্যৰ ৰাজনীতিত কোন ওলাইছে গদ্দাৰ, কোন সেই বিশ্বাসঘাতক, তাৰ ওপৰত ক্ষুব্ধ মন্ত্ৰী ৰঞ্জিত দাস। ৰাজ্যৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এটা শেহতীয়া ফেচবুক পোষ্টে এতিয়া কেৱল সাহসীয় দলটোৰ ভিতৰ চোৰাত তুলিছে খলকনি। এয়া চাওক ৰঞ্জিত কুমাৰ দাসৰ ফেচবুক পোষ্ট। এইবাৰ নিৰ্বাচনত কমিউনিষ্টৰ বিৰুদ্ধে যুঁজ দিয়া নাই, ছদ্মবেশত থকা কিছুমান গাদ্দাৰৰ বিৰুদ্ধেও যুঁজিবলগীয়া হৈছে বুলি উল্লেখ কৰিলে। পিছে কোনে বিশ্বাসঘাতকতা কৰিলে ৰঞ্জিত দাসক? ৰাজনৈতিক মজিয়াত এতিয়া এটাই প্ৰশ্ন, কোনে গাদ্দাৰ? মন্ত্ৰী ৰঞ্জিত দাসৰ ফেচবুক পোষ্টে তুলিছে জোকাৰণি। এটাৰ পাছত আনটো পোষ্ট দিছে মন্ত্ৰীগৰাকীয়ে। পিছে এই গাদ্দাৰৰ তালিকাত আছে কোন কোন? বিজেপিৰ ভিতৰত চলিছে নেকি ক্ষমতাৰ যুঁজ? আৰম্ভ হৈছে নেকি ৰাজনৈতিক ষড়যন্ত্ৰ? বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চিপৰাং ৰাজনীতিক লৈ দিলে প্ৰতিক্ৰিয়া। মন্ত্ৰীৰ বিৰুদ্ধে মন্ত্ৰীয়ে গাদ্দাৰী কৰিছে বুলি ক'লে দেৱব্ৰত শইকীয়াই। কথাখিনি পোহৰলৈ অনাৰ বাবে মোৰ বন্ধু ৰঞ্জিত কুমাৰ দাসক ধন্যবাদ জনাইছোঁ। কথাটো সঁচা, তেখেতে সঁচা কথা কৈছে। খালি তেখেতসকলৰ এটা অনুশাসন মানিবলগীয়া, নিৰ্বাচনৰ আগত যাতে কোনো বিপৰ্যয় নহয় তাৰ বাবে তেখেতসকলৰ ধৈৰ্য ধৰিব পৰা এটা গুণ আছে বিজেপিত। আমাৰ কংগ্ৰেছৰখিনি সেই গুণটো কম। আমাৰ যিমান বিসম্বাদ হৈছিল বা হ'ব পাৰে তাতকৈ অধিক গুণে বেছি বিজেপিৰ তৃণমূল পৰ্যায়ৰ পৰা ওচৰ পৰ্যায়লৈ হৈছে। তেওঁলোকৰ বিপৰ্যয় হ'লে তেওঁলোকে কাক দুখ দিব পাৰে এই কথাটো চিন্তা কৰিছে আৰু সেইকাৰণে সঁচা কথাখিনি কৈ দিছে তেওঁলোকৰ তাত চিপৰাং হৈছে বুলি। ইপিনে AIDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে কটাক্ষ কৰিলে বিজেপিক। চিপৰাং মৰা ৰাজনীতিয়ে এই নিৰ্বাচনৰ ফলাফলত ঘটাব পাৰে অঘটন। পূৰ্বে কংগ্ৰেছত আছিল এই পৰম্পৰা, এতিয়া বিজেপিটো ক্ষমতাৰ বাবে আৰম্ভ হৈছে চিপৰাং ৰাজনীতি। সাধাৰণতে এই খবৰবিলাক কংগ্ৰেছৰ মাজৰ পৰা ওলায়, কিন্তু এইবেলি বিজেপিৰ মাজৰ পৰা এনেকুৱা ধৰণৰ খবৰ ওলাই আছে আৰু বিজেপিৰ নেতাসকলেও এনেকুৱা ধৰণৰ অভিযোগ কৰি আছে। তো ইয়াৰ অৰ্থ এইটো হ'ল যে বিজেপিতো এই মেলি বহুত চিপৰাং ৰাজনীতি হৈছে যেন লাগিছে। গতিকে যিকোনো অঘটন হৈ যাব পাৰে অসমত ৰেজাল্টত এইবাৰ। আৰু জনগণেও পৰিৱৰ্তন বিচাৰি আছিল। এতিয়া যদি বিজেপিৰে একাংশ মানুহে ঠিক পৰিৱৰ্তনৰ লগত চাপ দিছে তেতিয়াহ'লেতো 4 তাৰিখে অঘটন হৈ যোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ফেচবুক পোষ্টৰ আঁৰত কিহৰ ইংগিত? সৰ্বক ভৱানীপুৰত পৰাজয়ৰ গুণ পাইছে নেকি ৰঞ্জিত দাসে? কেৱল ৰঞ্জিত দাসেই নহয়, আৰু বহু কেইগৰাকী নেতাৰ মুখতো এতিয়া চিপৰাঙৰ কথা। চিপৰাংবিলাকৰ নামবিলাক দিব লাগিব নহয়। চিপৰাং 1, 2, 3, 4। এবাৰ চিপৰাং বধ হ'ব। ভৱিষ্যতে চিপৰাং বুলি ক'লে দৌৰি থাকিব। আৰু যিসকলে ইলেকশ্যন খেলিছে তেওঁলোকক আমাৰ ক'বলগীয়া নাই, তেওঁলোকে কেতিয়াও ভুল বুজিব নালাগে। যিয়ে মুক্তভাৱে ইলেকশ্যন খেলিছে তেখেতকতো মই চেলুট দিছোঁ, ওলাই গৈছে। কিন্তু এনেকুৱা ব্যক্তিৰ ওপৰত আমাৰ খং আছে যোনে ৰাতি মোৰ লগত, দিনত মোৰ লগত, ৰাতি বেলেগৰ লগত, সেইবিলাককে আমি বধি আছোঁ। আৰু মই বধিম এইবিলাকক। যদি মই জিকোঁ আৰু যদি মই হাৰোঁ তেওঁলোকে মোক বধিব, পদক। মই একদম ক্লিয়াৰ কৈছোঁ, যদি মই জিকোঁ এইবাৰ মই এৰি নিদিওঁ। মই এৰি মুঠেই নিদিওঁ। দলত থাকি দলৰ নীতি ৰাখিব লাগিব। এই চিপৰাং ৰাজনীতিয়ে এইবাৰ নিৰ্বাচনী অংকত লগাব নেকি আউল? এইবাৰ গাড়ী হেৰুৱাবলগীয়া হ'ব নেকি বহু বিজেপি নেতাই? ব্যুৰ ইনপুটৰ সহযোগত বিচিত্ৰ ৰাজবংশী, অসম লাইভ 24।